নমস্কাৰ বন্ধু বান্ধৱীসকল লন্ত্ৰৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ৱেলকাম। আজিৰ ভিডিঅ'টোত আমি LPUP ৰিক্ৰুটমেণ্ট সম্পৰ্কে ডিছকাছ কৰিম। চ' ইতিমধ্যে আমাৰ 5500 পোষ্টৰ যি ভেৰিফিকেশ্যন আছে ই কমপ্লিট হৈ গৈছে আৰু এতিয়া ষ্টাৰ্ট হ'ব 4500 পোষ্টৰ ভেৰিফিকেশ্যন। চ' কেইজনমানে সুধিছিলে যে দাদা কাট অফ সম্পৰ্কে আপোনাৰ ওচৰত কিবা এটা আপডেটেড ইনফৰমেশ্যন আছে নেকি। চ' মই বহুত এনালাইচিছ কৰি 4500 পোষ্টত কোনকেইটা ডিষ্ট্ৰিক্টত আপোনালোকে যে এপ্লাই কৰিলে ছেফ জোন আৰু কিমান মাৰ্কছৰ ভিতৰত থাকিলে আপোনালোকে ছেফ জোন থাকিব সেইটো সম্পৰ্কে এটা এনালাইচিছ ডাটা এটা লৈ আহিলোঁ। আপোনালোকে কাট অফো ক'ব পাৰে, আপোনালোকে এক্সপেক্টেড কাট অফ কওক বা ডাটা বুলি যি কওক, বাট এইটো মই নিজৰ এনালাইচিছ কৰি বনাইছোঁ। ইয়াৰ লগত আপোনাৰ মতামত নিমিলিব পাৰে। চ' সেইটো লৈ একো কণ্ট্ৰভাৰ্চি নকৰিব। মই যিটো ডাটা দিছোঁ ইয়াৰ মিনিং এইটো নহয় যে এইটো 100% কাৰেক্ট বা মই ভাবিছোঁ এনেকাই কিবা এটা ছেফ জোন হ'ব লাগে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বা ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এনেকুৱা মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। তো বলক এতিয়া আমি ষ্টাৰ্ট কৰোঁ। চ' বন্ধু বান্ধৱীসকল, ফাৰ্ষ্ট অফ অল 5500 পোষ্টৰ ভেৰিফিকেশ্যন সম্পৰ্কে কেইটামান কথা আপোনালোকক জনাই লওঁ। তাৰপিছত আমি 4500 পোষ্টৰ ভেৰিফিকেশ্যন এণ্ড কাট অফ সম্পৰ্কে আপোনালোকৰ লগত ডিছকাছ কৰিম, ঠিক আছে। চ' ইতিমধ্যে 5500 পোষ্টৰ যি এবচেণ্টি কেণ্ডিডেট আছিলে, মানে যিসকলে ৰিকুৱাৰ্ড যি টাইম শ্লট দিছিলে সেইটো টাইমত যাব নোৱাৰিলে আৰু এবচেণ্ট থকাৰ কাৰণে সকলৰ আকৌ DWৰ পৰা আকৌ ভেৰিফিকেশ্যন কৰিবলৈ ছেকেণ্ড চান্স দিছে আৰু ইতিমধ্যে এবচেণ্টি কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যনো কমপ্লিট হৈ গৈছে আপোনালোকে জানে। আৰু যদি কাট অফ মাৰ্ক বা ছেফ জোন, মই সদায় কাট অফ মাৰ্ক বুলি মই ক'ব নিবিচাৰোঁ, ছেফ জোন বুলি মই ভাবোঁ। এইটো কাট অফ মাৰ্কছ মই কেনেকৈ দিম, বাট ইটছ এ ছেফ জোন। আৰু কাট অফ মাৰ্ক বা ছেফ জোন বুলি যদি মই কিবা এটা কথা ক'ব বিচাৰোঁ 5500 পোষ্টৰ, ত' মই আপোনালোকক ক'ম যে কাট অফ বহুতেই কম যাব, ঠিক আছে। চিলেকশ্যনৰ যি কাট অফ আছে এইটো বহুতেই কম যাব। আপোনালোকে মোৰ কথা লিখি ৰাখক, কেলৈ কি আমি যি মানে আমাৰ নিউজৰ DLED কেণ্ডিডেট আছে সেইসকলক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিলে আৰু সেইটোৰ ৰিলেটেড আপোনালোকে অলৰেডি জানে গুৱাহাটী হাইকোৰ্টত নিউজৰ কেণ্ডিডেটসকলক যিকেইটা ডকুমেণ্ট বিচাৰিছিলে সেইটোৰ ওপৰত কেছ হৈছিলে, ঠিক আছে। কেলৈ কি যিকেইটা ডকুমেণ্ট বিচাৰিছিলে খুব সাংঘাতিক ধৰণৰ ডকুমেণ্ট বিচাৰিছিলে আৰু চবে 100% নিজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব নোৱাৰিলে বা ডকুমেণ্ট ভেৰিফিকেশ্যনত গ'লেও ফাইনেলি ছেকেণ্ড যি আমাৰ লিষ্ট আহিব, ফাইনেল লিষ্ট আহিব, তাত বহুতখিনি ৰিজেকশ্যন হ'ব। কেলৈ কি যদি ডকুমেণ্ট আপুনি শ্ব' কৰিব নোৱাৰিলে, যদি কোনোবা নোৱাৰে তেনেহ'লে কি হ'ব, ফাইনেল লিষ্টক তেওঁ মেবি ৰিজেক্ট হৈ যাব। কেলৈ কি ডিপাৰ্টমেণ্টে গোটেইকেইটা ডকুমেণ্ট বিচাৰিব, ঠিক আছে। চ' সেইটো লৈ আমি ক'ব পাৰোঁ যে কাট অফটো যিহেতু DLED কেণ্ডিডেট, নিউজৰ DLED কেণ্ডিডেট বহুকেইটা ওলাই গৈছে, বহুখিনি ওলাই গৈছে, সেইকাৰণে কাট অফটো কমেই হ'ব। মোৰ'ভাৰ GTPGTৰ যি ভেৰিফিকেশ্যন ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ হৈ গ'ল আৰু GTPGTত আমাৰ BEd যিকেইজন BEdৰ প্ৰাৰ্থী আছিল তেওঁলোকে পোৱাৰ পাছত তাত গুচি যাব। আই হোপ মোটামুটি 50-60জনমান যিসকলৰ মানে 5500 পোষ্টত বা 4500 পোষ্টত এপ্লাই কৰিছিলে GTPGTত, মানে আপাৰ প্ৰাইমাৰী কেণ্ডিডেটৰ কথা মই কৈ আছোঁ, তেওঁলোকে এতিয়া GTPGTত যাব। চ' তাতো কাট অফটো তলত যাব। চ' GTPGTৰ ভেৰিফিকেশ্যন হৈ গ'ল আৰু নিউজৰ DLED কেণ্ডিডেটে ভালদৰে ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰিব নোৱাৰিলে, কেলৈ কি ৰিকুৱাৰ্ড ডকুমেণ্ট বহুত ধৰণৰ ডকুমেণ্ট বিচাৰিছিল, সেইকাৰণে কেছ হৈছিল। চ' আমি ক'ব পাৰোঁ এই দুটা কেছত আমাৰ BTRতো এট প্ৰেজেণ্ট ৰিক্ৰুটমেণ্ট হৈছে আৰু BTRৰ LPUPৰো ভেৰিফিকেশ্যন হৈ গৈছে। চ' আমি ক'ব পাৰোঁ যে 5500 পোষ্টৰ কাট অফ ভালেমান কম যাব, ঠিক আছে। ত' ব'লক এতিয়া আমি 4500 পোষ্টৰ ভেৰিফিকেশ্যন সম্পৰ্কে কেইটামান কথা আগত কৈ লওঁ। চ' বহুতে সুধিছে যে 4500 পোষ্টৰ ভেৰিফিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। চ' আপোনালোকে চিন্তা নকৰিব, এইটো মাহৰ ভিতৰতেই, এই অহা এসপ্তাহৰ ভিতৰতেই 4500 পোষ্টৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈ যাব। আপোনালোকে ন'টিছ পাই যাব কেইদিনমানৰ ভিতৰতেই, ঠিক আছে। চ' যিহেতু আপোনালোকে অলৰেডি এপ্লাই হৈ গ'ল আমাৰ, বাট মই আগত বহুতে সুধিছিলে মোক যে দাদা ছেফ জোন কিমান হয়, আপোনালোকে কিবা জনাব নেকি আপুনি। চ' মই তেতিয়াও এনালাইচিছ কৰি ডাটা একো নাই বনোৱা মানে সেইটো সময়ত। ত' এতিয়া মই বনাইছোঁ এনালাইচিছ কৰি। চ' ডেটাকেইটা আপোনালোকে চাব, কাট অফ কেইটা আপোনালোকে চাব। মেবি আপোনালোকৰ লগত নিমিলিব পাৰে, আপোনাৰ মনৰ যি আপুনি ভাবিছে কাট অফ, বাট সেইটো লৈ কণ্ট্ৰভাৰ্চি নকৰিব, এইটো মই নিজৰ ফালৰ পৰা বনাইছোঁ, ঠিক আছে। তো ব'লক আমি এতিয়া চাই লওঁ। চ' বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে চাব পাৰিছে 4500 পোষ্টৰ এছামিছ মিডিয়ামৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ। মই ইয়াত দুটা ছেক্টৰ বনাইছোঁ, এটা উইথ হায়াৰ পোষ্ট থকা ডিষ্ট্ৰিক্ট আৰু লোৱাৰ পোষ্ট থকা ডিষ্ট্ৰিক্ট। ইয়াত মই অনলি এছামিছ মিডিয়ামৰ ডেটাটো দিছোঁ আৰু কাট অফ ক'ব পাৰে বা ছেফ জোন ক'ব পাৰে, ঠিক আছে। আপোনালোকে এটা মন কৰিব, এটা কথা সদায় মনত হ'ব, 4500 পোষ্টত কাট অফ 5500 পোষ্টৰ পৰা কম যাব, ঠিক আছে। তো বহুতো কম নম্বৰ থকা মানুহেও চাকৰি পাব।
চ' হায়াৰ নাম্বাৰ অফ পোষ্ট কোনকেইটা ডিষ্ট্ৰিক্টত আছে অলপ ক্ষমা কৰিব, ইয়াত মোৰ 1 নম্বৰ আৰু 2 নম্বৰ যি চিৰিয়েল নম্বৰ আছে এইটো এডিট কৰাৰ টাইমত ওপৰত উঠি গ'ল, ঠিক আছে। চ' ছেফ জোন হায়াৰ নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্ট কোনকেইটা হয়? বৰপেটা, বিশ্বনাথ, বৰপেটাত 103টা পোষ্ট, বিশ্বনাথত 104টা পোষ্ট, চৰাইদেউত 109টা, ধেমাজিত 103টা, ডিব্ৰুগড়ত 149, গোলাঘাট 112, যোৰহাটত 122, কামৰূপ মেট্ৰ' 101টা, কামৰূপ পথ 162টা, এণ্ড লখিমপুৰত 178টা আছে পোষ্ট LPত, আৰু শিৱসাগৰত আছে 177টা। ত' ইয়াত মই ছেফ জোন, মই বেলেগ বেলেগ ডিষ্ট্ৰিক্টত মই পোষ্ট দিয়া নাই, কাট অফ দিয়া নাই, মই ছেফ জোন ধৰি থৈছোঁ। এইকেইটা ডিষ্ট্ৰিক্টত, যিকেইটা ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিছে, আপুনি 2টা বা 3টা ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে, যদি আপোনাৰ নম্বৰ URত 57 to 62ৰ ভিতৰত আছে 4500 পোষ্টৰ কাৰণে, তেনেহ'লে আপুনি এটা ছেফ জোনত আছে। ইয়াৰ পাছত OBC এণ্ড MOBCত যদি আপোনাৰ নম্বৰ 55ৰ পৰা 57ৰ ভিতৰত থাকে, তেনেহ'লে আপুনি এটা ছেফ জোনত আছে। SCত 54 to 57ৰ ভিতৰত থাকিলে আপুনি ছেফ জোনত আছে, আৰু ST বিল' 50 থাকিলে আপুনি ছেফ জোনত আছে। এইটো মই এক্সপেক্টেড ছেফ জোন বুলি মই দিছোঁ। এইটোৰ লগত আপোনাৰ মতামত নিমিলিব পাৰে, সেইটোলৈ আপুনি একো কণ্ট্ৰভাৰ্চি নকৰিব। যিয়ে চাই তেওঁৰ যদি এইটো মন লাগে যে এইটো কাট অফ নহয়, বেলেগ কিবা কাট অফ হ'ব আৰু কম যাব, কাট অফ যাব পাৰে, বাট মই ভাবিছোঁ ইমানখিনি মেবি হ'ব, ঠিক আছে। ইয়াৰ পাছত উইথ লোৱাৰ নাম্বাৰ অফ পোষ্ট, কোনকেইটা ডিষ্ট্ৰিক্টত লোৱাৰ পোষ্ট আছে? বঙাইগাঁও আছে 75, দৰঙত 82, ধুবুৰীত 95, গোৱালপাৰাত 65, হোজাইত 71, মাজুলীত 74, ঠিক আছে, আৰু মৰিগাঁৱত 76, নলবাৰীত 69, চাউথ চালমাৰা 49, আৰু তিনিচুকীয়াত 91। তো ইয়াত আপুনি চাওক, মই URক থৈছোঁ 62 to 65, OBC আৰু MOBCক মই থৈছোঁ 59 to 62, SCক মই থৈছোঁ 57 to 59, আৰু STক মই থৈছোঁ বিল' 55, ঠিক আছে। আপোনালোকে কম্পেয়াৰ কৰি চাই ল'ব পাৰে, এইটো LP হয়, আৰু LPৰ উইথ হায়াৰ নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্ট URত 57 to 62 হ'ব, আৰু য'ত পোষ্ট কম আছে তাত 62 to 65ৰ ভিতৰত ছেফ জোন হয়। আকৌ ছেম OBC আৰু MOBCত 55 to 57 য'ত পোষ্ট হাই আছে, আৰু 59 to 62ৰ ভিতৰত য'ত পোষ্ট কম আছে। তাৰ ওপৰত SCত 54 to 57 য'ত পোষ্ট বেছি আছে, আৰু য'ত পোষ্ট কম আছে 57 to 59। ইয়াৰ লগে লগে বিল' 50 ST হিলছ আৰু ST প্লেইনছ দুটাতেই মানে অলমষ্ট 50ৰ ওচৰা ওচৰি কাট অফ থাকিব। নেক্সট আমি আহোঁ DW 4500 পোষ্টৰ ডিষ্ট্ৰিক্ট ৱাইজ UP কাট অফ লৈ, ঠিক আছে, এছামিছ মিডিয়াম। চ' ইয়াতো মই হায়াৰ নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্ট আৰু লোৱাৰ নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্টৰ মই ছেপাৰেটকৈ বনাই থৈছোঁ। চ' হায়াৰ নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্টত মই যিটো কাট অফ থৈছোঁ আপোনালোকে চাব পাৰে, URত মই 61 to 66 থৈছোঁ, OBC আৰু MOBCত মই 57 to 59 থৈছোঁ, SCত মই বিল' 55 থৈছোঁ, আৰু STত মই বেলেগকৈ প্লেইনছ আৰু হিলছ নাই দিয়া, বাট হিলছৰ আৰু কাট অফ কম যাব। 54 মই থৈছোঁ ST, অভাৰঅল থৈছোঁ, হিলছ হ'লে আৰু কাট অফ কম যাব। আৰু পোষ্ট কম থকা ডিষ্ট্ৰিক্ট হয়, ওপৰতো পোষ্ট বেছি থকা ডিষ্ট্ৰিক্ট আছিলে, ইয়াত পোষ্ট কম থকা ডিষ্ট্ৰিক্ট বৰপেটা, বিশ্বনাথ, চৰাইদেউ, দৰং, ধুবুৰী, যোৰহাট, কামৰূপ মেট্ৰ', মাজুলী আৰু নলবাৰী, এইকেইটা ডিষ্ট্ৰিক্টত আৰু পোষ্ট কম আছে। UPত এনেও আপাৰ প্ৰাইমেৰীত পোষ্ট কম। ইয়াত মই URত মই থৈছোঁ 62 to 68, OBC MOBCত মই থৈছোঁ 60 to 64, আৰু SCত মই থৈছোঁ 63, বিল' 63, আৰু ST হিলছ এণ্ড প্লেইনছ অভাৰঅল 58, হিলছ হ'লে আৰু তলত কাট অফ যাব, ঠিক আছে। চ' এইটো কাট অফ মই আপোনালোকে কম্পেয়াৰ কৰি চাব পাৰে, আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী পোষ্ট বেছি থকা আৰু পোষ্ট কম থকা ডিষ্ট্ৰিক্টৰ মাজত মিলাই আপোনালোকে চাব পাৰে। য'ত পোষ্ট অলপ বেছি আছে মই 61 to 66ৰ ভিতৰত যদি আপোনাৰ UR হয় মাৰ্কছ থাকে ছেফ, আৰু তাত 62 to 68 যদি পোষ্ট য'ত কম আছে। এনেকুৱা এইদৰে OBC MOBCত 57 to 59 ইটছ এ ছেফ জোন ফৰ হায়াৰ নাম্বাৰ অফ ডিষ্ট্ৰিক্ট, আৰু 60 to 64 য'ত পোষ্ট আপুনি যদি এপ্লাই কৰে এইটো ছেফ জোন হয়। এনেদৰে SCত বিল' 55 থাকিলে ছেফ জোন হায়াৰ নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্টত, আৰু বিল' 63 থাকিলে আপুনি মানে 63ৰ ভিতৰত ওচৰা পাজৰি থাকিলে আপুনি যদি পোষ্ট কম আছে সেইটো ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰা ডিষ্ট্ৰিক্টখনত তথাপি আপুনি ছেফ। STত প্লেইনছৰ আৰু কম অলপ বেছি যাব, হিলছৰ আৰু অলপ কম হ'ব, বিল' 54 থাকিব, আৰু পোষ্ট কম থকা ডিষ্ট্ৰিক্টত 58ৰ তলত যাব, ঠিক আছে। চ' এইটো কাট অফ মই আপোনালোকৰ ওচৰত থৈছোঁ, মই অলপ এনালাইচিছ কৰি বনাইছোঁ। মেবি মই আপোনালোকৰ যি ভাবিছে কাট অফ সেইটো মতে নহ'ব পাৰে, বাট মই মোৰ থিংকিংটো এনালাইচিছ কৰি যিমানখিনি মই সুধিছোঁ, মই দেখিছোঁ, এইটোৰ ওপৰত ভিত্তি কৰি মই বনাইছোঁ, ঠিক আছে। চ' ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভাল লাগিলে আপুনি কমেণ্ট বক্সত যি লিখিব বিচাৰে, আপোনাৰ মনত যি আছে আপুনি লিখিব বিচাৰে আপুনি লিখিব পাৰে, ঠিক আছে। চ' ডেটছ অল ফৰ নাও। আপোনালোকে অলপ ৱেইট কৰক, অহা সপ্তাহৰ ভিতৰত 4500 পোষ্টৰ ভেৰিফিকেশ্যনৰ ন'টিছ আহি যাব, আৰু যিকেইটা ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিছে 3টা ডিষ্ট্ৰিক্টত তাৰ ভিতৰত কাট অফ
মোটামুটি এইটোৱেই থাকিব ঠিক আছে। চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। ভিডিঅ'টো অলপ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।